নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই শ্ৰী তাপস কুমাৰ নাগ, ধুবুৰী জিলাৰ গৌৰীপুৰ শিক্ষাখণ্ডৰ অন্তৰ্গত 213 নং ছটান এলপি স্কুলৰ সহকাৰী শিক্ষক। বৰ্তমান এই কৰোনা মহামাৰীৰ সময়ত অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে হাতত লোৱা অনলাইন পাঠদান কাৰ্যসূচীত মই 4ৰ্থ শ্ৰেণীৰ গণিত বিষয়ৰ পাঠদান কৰিবলৈ ওলাইছোঁ। আশা ৰাখিলোঁ মোৰ এই পাঠদান কাৰ্যসূচী কিছু পৰিমাণে হ'লেও তোমালোকৰ সহায়ক হ'ব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই মোৰ হাতত তিনিবিধ বস্তু ৰাখিছোঁ। এটা হ'ল ঘূৰণি আকৃতিৰ চুম্বক, এটা মুদ্ৰা, এটা খাৰু। মোৰ হাতত থকা এই তিনিবিধ বস্তুই লক্ষ্য কৰিলে কি দেখা পাম যে ঘূৰণি আকৃতিৰ আছে। এই ঘূৰণীয়া আকৃতিৰ বস্তুবিলাকক আমাৰ জ্যামিতিৰ ভাষাত বৃত্তাকৃতিৰ বস্তু বুলি কোৱা হয়। গতিকে তোমালোকে নিশ্চয় বুজিব পাৰিছা যে আজিৰ আমাৰ এই পাঠটোৰ নাম কি যে বৃত্ত। তোমালোকৰ পাঠ্যপুথিৰ পঞ্চম অধ্যায়ত আছে পাঠটোৰ নাম বৃত্ত পাঠ। আমাৰ এই ঘূৰণি আকৃতিৰ বস্তুবিলাকৰ উপৰিও আমাৰ চাৰিওফালে আন কিছুমান বস্তু আছে, যেনেকুৱা বল, মাৰ্বল। এই ধৰণৰ বস্তুবিলাক কিন্তু ঘূৰণি আকৃতিৰ বস্তু নহয়। এই ধৰণৰ বস্তুবিলাক অৰ্থাৎ বল, মাৰ্বল এইবিলাক হ'ল গোলাকাৰ আকৃতিৰ বস্তু। গোলাকাৰ আকৃতিৰ বস্তু আৰু এই বৃত্ত আকৃতিৰ বস্তুৰ মাজৰ পাৰ্থক্য তোমালোকে ব্যৱহাৰিকভাৱে বুজিবলৈ চেষ্টা কৰিবা। আমি এতিয়া আহোঁ আমাৰ পাঠৰ মূল বিষয়বস্তু বৃত্ত পাঠটোলৈ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ অধ্যায় 5 পাঠ 5 এই পাঠটো তোমালোকে বৃত্ত পাঠ আছে। এই পাঠটোৰ আৰম্ভণিতে এখন ছবি দিয়া আছে, চিত্ৰ দিয়া আছে। চিত্ৰ এখন মেলাৰ ছবি দিয়া আছে। এই চিত্ৰত তোমালোকে দেখা পাবা নাগৰদলা, জাপি, খাৰু, জিলাপি, অৰ্থাৎ মোৰ হাতত লৈ থকা এই ঘূৰণীয়া আকৃতিৰে এই কেইবিধ বস্তুৰ উদাহৰণ দিয়া আছে। তোমালোকে এই ছবিখনৰ পৰা আৰু কি কি আকৃতিৰ বস্তু ঘূৰণীয়া হৈ আছে, ঘূৰণীয়া আকৃতিৰ কি কি বস্তু আছে তোমালোকে লক্ষ্য কৰিবা। ইয়াৰে ভিতৰত চাবা, ইয়াত যিবিলাক ধৰা লাড্ডু বুলিয়ে কৈছোঁ মই, ইয়াত এইবিলাক কিন্তু ঘূৰণীয়া আকৃতিৰ নহয়, এইখিনি হ'ল গোলাকাৰ আকৃতিৰ বস্তু। এতিয়া আমি আমাৰ পাঠটোৰ মূল বিষয় বৃত্ত। এই বৃত্ত কি, বৃত্ত কেনেকৈ আঁকিব লাগে, আমি সেই বিষয়ে অলপ আলোচনা কৰিম। মই এই বৃত্ত কেনেকৈ আঁকিব লাগে তাৰ কাৰণে মোৰ হাতত কি লৈছোঁ, এটা ডাঠ কাগজ। এই ডাঠ কাগজ এখিলাত এটা খাৰু লৈ এই খাৰুৰ চাৰিওফালে ঘূৰণীয়াকৈ এডাল কি দিলোঁ, আঁচ দিলোঁ। চোৱাচোন, এই খাৰুৰ সহায়ত মই এটা ডাঠ কাগজ বজাৰত কিনিবলৈ পোৱা আৰ্ট পেপাৰত এটা ঘূৰণীয়া আকৃতিৰ আঁচ টানি লৈছোঁ। এতিয়া এই আঁচডাল, এই ঘূৰণীয়া আঁচডাল আমি কেঁচিৰে কাটিবলৈ যত্ন কৰিম। কেঁচিৰে কাটি আমি এনেকুৱা আকৃতিৰ এটা কাগজ এখিলা পাম। তোমালোকে দেখা পাইছা, মোৰ হাতত এই জাগত কেঁচিৰে কাটি ওলোৱাৰ পিছত মই এখিলা কি পাইছোঁ, বৃত্তাকাৰ কাগজ এটুকুৰা পাইছোঁ। এইটোকে আমি বৃত্ত বুলি ক'ম। এতিয়া এই কাগজ এখিলা যদি আমি সমানকৈ এই ধৰণে কাগজ এখিলাক, এই মই কাটি লোৱা বৃত্তাকাৰ কাগজ এখিলাক সমান কৰি মই কি কৰিলোঁ, দুটা ভাগত ভাঁজ কৰিলোঁ। 2 ভাগত ভাঁজ কৰা হ'ল। তাৰপিছত কি কৰিছোঁ, আকৌ এই কাগজবিলাক মই আৰু 2 ভাগত ভাগ কৰি দিছোঁ। অৰ্থাৎ এই কাগজবিলাক মই চাৰিটা ভাগত ভাগ কৰিছোঁ। এতিয়া কাগজবিলাক যদি মেলি দিওঁ, মেলি দিয়াৰ লগে লগে কি দেখা পাম যে এই গোলাকাৰ কাগজখিলাৰ এই ভাঁজ কৰা এইটো বিন্দুত এটা বিন্দুৰ সৃষ্টি হৈছে। যিটো বিন্দুক আমি কি বুলি ক'ম, আমি কি পাম, এটা বিন্দু পাম। তোমালোকে দেখা পাইছা, এই কাগজখিলা ভাঁজ কৰাৰ পিছত এই এডাল, দুডাল, তিনিডাল, চাৰিডাল, এই চাৰিডাল ভাঁজ গৈ এটা নিৰ্দিষ্ট বিন্দুত গোট খাইছে।
অৰ্থাৎ এই বিন্দুটোক আমি মোৰ হাতত থকা এই বৃত্তাকাৰ আকৃতিৰ বস্তুটোৰ কাগজখিলাৰ কেন্দ্ৰবিন্দু বুলি কওঁ। অৰ্থাৎ এই বৃত্তটোৰ সমাজত থকা বিন্দুটোক আমি কি বুলি ক'ম? বৃত্তটোৰ কেন্দ্ৰবিন্দু। তোমালোকে দেখা পাইছা, এইটো হ'ল এটা কেন্দ্ৰবিন্দু। এতিয়া এই যে কেন্দ্ৰটো আছিল, এতিয়া চোৱাচোন, মই যেতিয়া কাগজখিলা ভাঁজ কৰিছিলোঁ, ইয়াত কি হৈছিল যে ইয়াৰ পৰা এইখিনিলৈকে এটা ভাঁজ হৈছিল, অৰ্থাৎ আমি এটা ৰেখাখণ্ড পাইছিলোঁ। এই ৰেখাখণ্ডডালক আমি কি ক'ম? বৃত্তৰ বেগ। এই ৰেখাখণ্ডডালক কি ক'ম আমি? বৃত্তৰ বেগ। তাৰপিছত যেতিয়া মই এই কাগজখিলা আৰু এভাঁজ ভাঁজ কৰিছিলোঁ, তেতিয়া এই কেন্দ্ৰবিন্দুৰ পৰা এইখিনিলৈকে বা এই কেন্দ্ৰবিন্দুৰ পৰা এইখিনিলৈকে যিটো ৰেখাখণ্ড পাইছিলোঁ, এইখিনিক আমি কি ক'ম? বৃত্তৰ ব্যাসাৰ্ধ। অৰ্থাৎ মোৰ হাতত থকা এই কাগজখিলাত আমি তিনিটা বস্তু পালোঁ। তোমালোকে মন কৰিবা, এই কাগজখিলাত মই তিনিটা বস্তু পাইছোঁ, যিটোক মই কি কৰিলোঁ? কি নাম দিছোঁ? কেন্দ্ৰ। ইয়াৰ পৰা এই আঁচডালক আমি কি বুলি কৈছোঁ? বেগ। এইটো বিন্দুৰ পৰা এইলৈকে আঁচডালক কি বুলি কৈছোঁ? ব্যাসাৰ্ধ। তো মোৰ হাতত থকা এই বৃত্তটোত মই তিনিটা বস্তুৰ কথা ক'ব বিচাৰিছোঁ। এটা হ'ল কেন্দ্ৰ, এটা হ'ল বেগ, আৰু এটা হ'ল ব্যাসাৰ্ধ। আৰু আমাৰ ইয়াত আৰু এটা কথা জানিব লগা আছে, বৃত্তৰ পৰিধি। পৰিধি বস্তুটো কি? যে আমাৰ হাতত মোৰ হাতত যিটো বৃত্ত আকৃতিৰ বস্তু আছে, কাগজখিলা আছে, এই কাগজখিলাৰ যদি আমি এইটো বিন্দুৰ পৰা আৰম্ভ কৰি গোটেইফালে যদি আমি এনেকুৱাকৈ ঘূৰি 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 পুনৰ সেই এপাক ঘূৰি আগত এইটো ঠাইলৈ আহোঁ, অৰ্থাৎ এই বিন্দুৰ পৰা আৰম্ভ কৰি এই ঘূৰণীয়া পথাৰখনৰ বা এই ঘূৰণীয়া কাগজখিলাৰ এপাক আমি দূৰত্ব অতিক্ৰম কৰিছোঁ। এই দূৰত্বখিনিকে আমি বৃত্তৰ কি বুলি ক'ম? পৰিধি বুলি ক'ম। অৰ্থাৎ তোমালোকে সাধাৰণ কথাত বুজি ল'বা যে ঘূৰণীয়া খেলপথাৰ এখনৰ এটা নিৰ্দিষ্ট বিন্দুৰ পৰা এপাক ঘূৰিবলৈ আমি যিমান দূৰত্ব অতিক্ৰম কৰিম, সেই দূৰত্বটোৱে হৈছে সেই খেলপথাৰখনৰ পৰিধি, বা আমি বৃত্তৰ পৰিধি বুলি কওঁ। তো আমি এটা বস্তু পালোঁ কি? বৃত্তৰ পৰিধি। আৰু এটা কি বস্তু পালোঁ? বেগ, ব্যাসাৰ্ধ, আৰু কি পালোঁ? কেন্দ্ৰবিন্দু। এতিয়া এই বৃত্তটো মই কি কৰিছিলোঁ? কাগজেৰে কাটি উলিয়াই ইয়াৰ বেগ, ব্যাসাৰ্ধ দেখুৱাবলৈ চেষ্টা কৰিলোঁ। এতিয়া আমি এই বেগ, ব্যাসাৰ্ধ বা বৃত্ত আমাৰ জ্যামিতি বাকচ সকলোৱে চিনি পোৱা, সকলোৰে হাতত আছেও, সকলোৰে ঘৰত থাকে। এই জ্যামিতি বাকচত কিছু সঁজুলি আছে, তাৰে এবিধ সঁজুলি হ'ল কম্পাছ। তোমালোকে দেখা পাবা যে মোৰ হাতত যিটো সঁজুলি আছে, এই সঁজুলিটোৰ নাম হ'ল কম্পাছ। এই কম্পাছৰ সহায়েৰে আমি কি কৰিব পাৰিম? বৃত্ত আঁকিম। তাৰ কাৰণে আমি কি কৰিব লাগিব যে আমি কম্পাছৰ সহায়েৰে এই কম্পাছৰ সহায়েৰে আমি কি কৰিম? বৃত্ত আঁকিবলৈ যত্ন কৰিম। এই কম্পাছত আমি প্ৰথমে কাঠ পেঞ্চিল এডাল এনেকৈ সুমুৱাই ল'লোঁ। কিন্তু এই বৃত্ত আঁকাৰ আগত আমি আৰু বস্তু এটা জানিব লগা আছে, স্কেল। আমাৰ জ্যামিতি বাকচত এডাল স্কেল আছিল। এই স্কেলডালৰ দৈৰ্ঘ্য চোৱা, এই 0 আঁচ এডালৰ পৰা 0, আমাৰ স্কেলত প্ৰথমে 0ৰ পৰা আৰম্ভ কৰিলৈকে মোৰ হাতত থকা স্কেলডাল 15লৈকে আছে। অৰ্থাৎ মোৰ হাতত থকা স্কেলডালৰ দৈৰ্ঘ্য হ'ল 15 চেণ্টিমিটাৰ। ডাঙৰ স্কেলৰ দৈৰ্ঘ্য সাধাৰণতে 30 চেণ্টিমিটাৰলৈকে হয়। কিন্তু আমি এটা কথা মনত ৰাখিম যে আমি যিকোনো দৈৰ্ঘ্যৰ ৰেখাখণ্ড বা জোখ লওঁতে সদায় স্কেলডালৰ 0 আঁচৰ পৰা আৰম্ভ কৰিম। মই বাৰে বাৰে দেখুৱাই আছোঁ, 0 আঁচৰ পৰা আৰম্ভ কৰিম। 0 আঁচৰ পৰা যদি মই 10লৈকে যাওঁ, তেনেহ'লে আমি দৈৰ্ঘ্য পাম 10 চেণ্টিমিটাৰ, বা 5লৈকে যদি যাওঁ 5 চেণ্টিমিটাৰ। এতিয়া আমি এডাল বৃত্ত আঁকিবৰ কাৰণে মই কি কৰিলোঁ? এই কাঠ পেঞ্চিল এডালৰ সহায়ত আমি কি কৰিম? স্কেলডাল 0 বিন্দুৰ পৰা আৰম্ভ কৰি ধৰি ল'লোঁ 7 চেণ্টিমিটাৰ দৈৰ্ঘ্য। ইয়াৰ 0ৰ পৰা আৰম্ভ কৰি 7 চেণ্টিমিটাৰলৈকে এডাল ৰেখাখণ্ড টানিছোঁ। ইয়াৰ দৈৰ্ঘ্য কিমান হ'ল? 7 চেণ্টিমিটাৰ। এতিয়া স্কেল পাত থৈ আমি কি কৰিম? কম্পাছৰ সহায়ত এই 7 চেণ্টিমিটাৰ দৈৰ্ঘ্যৰ জোখ এডাল লৈ ল'লোঁ। স্কেলৰ এই কম্পাছৰ যিটো জোঙামুখডাল এই ৰেখাখণ্ডডালৰ এটা প্ৰান্তবিন্দুত ৰাখিছোঁ, আৰু
কাঠ পেঞ্চিলডালৰ জোঙা মূৰটো এই ৰেখাখণ্ডডালৰ আনটো প্ৰান্তবিন্দুত ৰাখিছোঁ। এই প্ৰান্তবিন্দুত ৰাখি জোখটো উঠাই লৈছোঁ। একে জোখ ইয়াতো 7 সেণ্টিমিটাৰ দৈৰ্ঘ্য আছে। এতিয়া মই কি কৰিলোঁ, এটা নিজৰ বহীৰ পাতত তোমালোকে কি কৰিবা, এই জোঙা আগটো এটা নিৰ্দিষ্ট বিন্দুত ৰাখি কাঠ পেঞ্চিলডাল চাৰিওফালে এনেকে ঘূৰাই দিয়া। আমি কি কৰিম, এনেকে ঘূৰাই দিম। তোমালোকে দেখা পাইছা যে মই কি কৰিলোঁ, এডাল কম্পাছৰ সহায়েৰে এই কাঠ পেঞ্চিলডাল এনেকে ঘূৰাই দিয়াৰ ফলত এই যে এটা বৃত্ত পাইছোঁ। মই যিটো বিন্দুত কম্পাছৰ জোঙা মূৰটো ৰাখিছিলোঁ সেই মূৰটোৱে হৈছে মই আগতে দেখুৱাই দিয়া বা কেঁচিৰ সহায়ত কাটি লোৱা কাগজ টুকুৰাৰ সোমাজৰ বিন্দুটো, অৰ্থাৎ এইটো হৈছে কি বৃত্তৰ কেন্দ্ৰ। এতিয়া এই কেন্দ্ৰৰ মাজেৰে আমি এডাল কি টানিম, ৰেখা টানিম। কেন্দ্ৰৰ মাজেৰে যদি আমি ৰেখা টানো, ইয়াৰ পৰা এইখিনিলৈকে, এইটো হৈছে বৃত্তৰ বেগ। বৃত্তৰ বেগ আৰু এই বৃত্তৰ বেগ কেন্দ্ৰৰ মাজেৰে হৈছে। এতিয়া আমি কি কৰিম, বৃত্তৰ যিকোনো আন এটা বিন্দুৰ পৰা কেন্দ্ৰলৈ টনা যিডাল ৰেখা টানিছো এইটো হ'ব বৃত্তটোৰ ব্যাসাৰ্ধ। তাৰ আগতে মই এটা কথা কৈছিলো, বৃত্তৰ পৰিধি, অৰ্থাৎ এই যে বৃত্তটো আছে, যে বৃত্তৰ এই যে প্ৰত্যেকটো বিন্দু মই দিয়া ডট ডট এনেকুৱা অসংখ্য বিন্দু আছে। এই ডট ডট থকা বিন্দুবিলাক এইটো বিন্দুৰ পৰা আৰম্ভ কৰিছিলো, এইটো বিন্দুত আকৌ শেষ কৰিলো। এইখিনি ঠাই যিমান দূৰ ঘূৰিলো এইটোৱে হৈছে বৃত্তটোৰ পৰিধি। অৰ্থাৎ বৃত্তৰ মই যিডাল এই কাঠ পেঞ্চিলৰ আঁচডাল যে আছে তাৰ ওপৰত থকা প্ৰতিটো বিন্দুৱেই হ'ল বৃত্তৰ পৰিধিৰ ওপৰত থকা বিন্দু। অৰ্থাৎ এই যে বেগডাল কৈ আছো, যে বেগডালে কি কৰি আছে, বৃত্তৰ পৰিধিৰ যিকোনো দুটা বিন্দু সংযোগ কৰিছে আৰু কেন্দ্ৰৰ মাজেৰে গৈছে। তাৰপিছত ব্যাসাৰ্ধ কি কৰিছে, কেন্দ্ৰৰ পৰা বৃত্তৰ পৰিধিৰ ওপৰত থকা যিকোনো এটা বিন্দু সংযোগ কৰিছে। গতিকে আমি এই ৰেখাডালক কি বুলি ক'ম, ব্যাসাৰ্ধ। এই ৰেখাডালক কম বেগ, এই বিন্দুটোক কম কেন্দ্ৰ। ব্যাসাৰ্ধ, বেগ, কেন্দ্ৰ মনত ৰাখিবা, বহুত দৰকাৰী বস্তু, ব্যাসাৰ্ধ, বেগ, কেন্দ্ৰ। এতিয়া আমাৰ প্ৰশ্ন আহিব পাৰে যে এটা বৃত্তত কিমানডাল বেগ থাকিব পাৰে। নিশ্চয় এডাল নহয়, কেইডাল থাকিব, অসংখ্য বেগ থাকিব। আমি যদি এনেকে আঁকি যাওঁ, কেন্দ্ৰৰ মাজেৰে বৃত্তৰ দুটা বিন্দু সংযোগ কৰি অসংখ্য কি পাম, বেগ পাম। অৰ্থাৎ বৃত্তৰ বেগ অসংখ্য থাকিব। একেদৰে বৃত্তৰ ব্যাসাৰ্ধ যদি আকৌ ব্যাসাৰ্ধও কি থাকিব, অসংখ্য থাকিব। আমি বৃত্তৰ কেন্দ্ৰৰ পৰা পৰিধিলৈকে এনেকে বিভিন্ন কি আঁকিব পাৰিম, ব্যাসাৰ্ধ আঁকিব পাৰিম। গতিকে বৃত্তৰ বেগ আৰু ব্যাসাৰ্ধ অসংখ্য থাকে। তাৰপিছত আৰু এটা বহুত দৰকাৰী বস্তু আহিল, আমি এই বেগ আৰু ব্যাসাৰ্ধৰ সম্পৰ্ক। বেগ আৰু ব্যাসাৰ্ধৰ সম্পৰ্ক। বেগ ব্যাসাৰ্ধৰ কেইগুণ হ'ব, 2 গুণ। অৰ্থাৎ বেগ সমান 2 পূৰণ ব্যাসাৰ্ধ। বেগ ব্যাসাৰ্ধৰ 2 গুণ। অৰ্থাৎ ব্যাসাৰ্ধ মই 7 সেণ্টিমিটাৰ যিটো লৈছিলো, বেগ হ'ব ইয়াত 14 সেণ্টিমিটাৰ। অৰ্থাৎ মই লোৱা 2 পূৰণ 7 সেণ্টিমিটাৰ ব্যাসাৰ্ধ লৈছিলো। গতিকে ইয়াত ব্যাসাৰ্ধ হ'ব, বেগ হ'ব কিমান, 14 সেণ্টিমিটাৰ। 14 সেণ্টিমিটাৰ। বেগ ব্যাসাৰ্ধৰ 2 গুণ। আকৌ বেগ যদি 14 সেণ্টিমিটাৰ হয়, ব্যাসাৰ্ধ হ'ব তাৰ আধা, মানে 7 সেণ্টিমিটাৰ। এই সম্পৰ্কটো তোমালোকে অতি মনোযোগেৰে মনত ৰাখিবা যে বেগ ব্যাসাৰ্ধৰ সম্পৰ্ক কি। বেগ ব্যাসাৰ্ধৰ সম্পৰ্ক হৈছে বেগ ব্যাসাৰ্ধৰ 2 গুণ। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি ইয়াত এই পাঠটোৰ জৰিয়তে বৃত্ত কি, বৃত্তৰ বেগ ব্যাসাৰ্ধ কি, কেন্দ্ৰ কি, পাঠ্যপুথিত নথকা আমি পৰিধিৰ বিষয়ে অলপ জানিলো। আৰু বেগ ব্যাসাৰ্ধৰ সম্পৰ্ক, বৃত্তাকাৰ বস্তু
বা গোলাকাৰ বস্তু আদিৰ বিষয়ে এটা থুলমূল আভাস পালোঁ। এতিয়া আমি গতি মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমি এইখিনি বুজি উঠাৰ পিছত এই বৃত্ত সম্বন্ধে আমি থুলমূল এটা আভাস পাম। এই আভাসটো আমি ইয়াত মই যিখিনি আৰ্ট পেপাৰত আঁকিছিলোঁ, এতিয়া মই বৰ্ডত যদি যাওঁ, মই কোৱা কথাখিনি ইয়াত ধুনীয়াকৈ লিখা আছে। চাবা যে প্ৰথমে আমি কি পাইছিলোঁ, যে কি কৈছিলোঁ, ঘূৰণীয়া আকৃতিৰ বস্তুৰ উদাহৰণ। আমি প্ৰথমে ঘূৰণীয়া আকৃতিৰ বস্তুৰ পৰা আৰম্ভ কৰিছিলোঁ। মই ইয়াত ঘূৰণীয়া আকৃতিৰ বস্তুৰ উদাহৰণ লিখিছোঁ। চোৱা, চকা, মুদ্ৰা, খাৰু, নাগৰদলা, জাপি আদি। বৃত্তৰ সূত্ৰটো যদি আহে, আমাৰ বৃত্ত কাক বোলে যদি আহে, বৃত্তৰ সূত্ৰটো কি লিখিম, বৃত্ত কোনো এক নিৰ্দিষ্ট বিন্দুৰ সমান আঁতৰত থকা অসংখ্য বিন্দুৰ সমষ্টিকে বৃত্ত বোলা হয়। মই এটা চিত্ৰ আঁকিছোঁ ইয়াত বৃত্তৰ। এই চিত্ৰটোৰ নাম কি দিছোঁ, ক খ গ, অৰ্থাৎ চিত্ৰত ক খ গ এটা বৃত্ত। এই বৃত্তৰ সমাজৰ যিটো বিন্দু আছে, অৰ্থাৎ প্ৰথম চৰে নামাকৰণ কৰিছোঁ, এই বিন্দুটোক বৃত্তটোৰ কি বুলি কোৱা হ'ব, কেন্দ্ৰ। বৃত্তৰ সমাজৰ বিন্দুটোক বৃত্তটোৰ কেন্দ্ৰ বোলা হয়। তোমালোকে মনত ৰাখিবা, বৃত্তৰ সমাজত মাত্ৰ এটাহে বিন্দু থাকিব আৰু সেইকাৰণে বৃত্তৰ কেন্দ্ৰ মাত্ৰ এটাহে। যদি আমাক পৰীক্ষাত সোধে বা প্ৰশ্ন লিখি উত্তৰ লিখিবলৈ আহে যে বৃত্তৰ কেন্দ্ৰ কেইটা, কি উত্তৰ লিখিম, যে বৃত্তৰ কেন্দ্ৰ এটা। এইটো খুব মনোযোগেৰে ৰাখিম যে বৃত্তৰ কেন্দ্ৰ মাত্ৰ এটা, অৰ্থাৎ চ, মই আঁকি থোৱা চিত্ৰটোত চ হ'ল বৃত্তটোৰ কেন্দ্ৰ। তাৰপিছত পাইছিলোঁ কি, বৃত্তৰ পৰিধিৰ কথা কৈছিলোঁ। বৃত্তৰ পৰিধি, এটা বৃত্তৰ চাৰিওফালে এপাক ঘূৰোতে অতিক্ৰম কৰা দূৰত্বক বৃত্তটোৰ পৰিধি বোলা হয়। আগতেও কৈছিলোঁ যে বৃত্ত এটা নিৰ্দিষ্ট বিন্দুৰ পৰা আৰম্ভ কৰি যদি আমি সম্পূৰ্ণ এপাক ঘূৰোঁ, সেই সম্পূৰ্ণ এপাক ঘূৰোতে যিমানখিনি ঠাই দূৰত্ব অতিক্ৰম কৰিম, সেইটোৱে হৈছে বৃত্তৰ পৰিধি। বৃত্তৰ ব্যাসাৰ্ধ কি, বৃত্তৰ ব্যাসাৰ্ধ হৈছে বৃত্তৰ কেন্দ্ৰ আৰু বৃত্তৰ পৰিধিৰ যিকোনো এটা বিন্দু সংযোগকাৰী ৰেখাখণ্ডক বৃত্তৰ ব্যাসাৰ্ধ বোলা হয়। মই এই চিত্ৰটোত বৃত্তৰ ব্যাসাৰ্ধ এটা আঁকি দেখুৱাইছোঁ। চোৱাচোন, ক খ বৃত্তটোৰ ব্যাসাৰ্ধ, চিত্ৰত ক খ বৃত্তৰ ব্যাসাৰ্ধ। এতিয়া হ'ব বৃত্তৰ ব্যাস, বৃত্তৰ কেন্দ্ৰৰ মাজেৰে যোৱাকৈ আৰু বৃত্তৰ পৰিধিৰ যিকোনো দুটা বিন্দু সংযোগকাৰী ৰেখাখণ্ডক বৃত্তৰ ব্যাস বোলা হয়। ইয়াত চোৱা চিত্ৰত আমি কি আঁকিছোঁ, বৃত্তৰ ব্যাস আঁকা হৈছে। ক খ বৃত্তটোৰ ব্যাস, এই গ এটা বিন্দু, ক খ বৃত্তটোৰ এডাল ব্যাস হ'ব, কাৰণ ক খ ৰেখাডাল বৃত্তৰ কেন্দ্ৰৰ মাজেৰে হৈছে। এই চিত্ৰত ক খ ৰেখাখণ্ডটো বৃত্তৰ এডাল ব্যাস। তাৰপিছত আহিছিলোঁ কি, আমি বৃত্তৰ ব্যাস আৰু ব্যাসাৰ্ধৰ সম্পৰ্ক। আগতেও কৈছিলোঁ যে ব্যাস হ'ল ব্যাসাৰ্ধৰ 2 গুণ, অৰ্থাৎ ব্যাস সমান 2 পূৰণ ব্যাসাৰ্ধ। তাৰপিছত আমি যেতিয়া যিকোনো দৈৰ্ঘ্যৰ ব্যাসাৰ্ধলৈ এটা বৃত্ত আঁকিম, আমি স্কেল এডালৰ ক'ৰ পৰা আৰম্ভ কৰিব লাগে, যে যিকোনো দৈৰ্ঘ্যৰ ৰেখাখণ্ড আঁকিবলৈ স্কেল এডালৰ 0 দাগৰ পৰা আৰম্ভ কৰিব লাগে। গতিকে আমি যেতিয়া স্কেলৰ হৈ থাকিম, আগতে বুজাৰ সময়ত কৈছিলোঁ যে স্কেল এডালৰ 0 আঁচৰ পৰা দৈৰ্ঘ্য আঁকিব লাগে। এতিয়া চোৱা, ইয়াত মই কি কৰিছোঁ, যিখিনি চিত্ৰত যিখিনি কথা কোৱা হৈছিল, ব্যাস ব্যাসাৰ্ধ আদিৰ কথা কোৱা হৈছিল, গোটেইখিনি এই চিত্ৰটোত আমি দেখুৱাই দিয়া হৈছে। যে ক খ বৃত্তটোৰ কি ব্যাস, চ বৃত্তটোৰ কেন্দ্ৰ, চ বৃত্তটোৰ ব্যাসাৰ্ধ। এটা বৃত্তৰ তিনিটা বস্তু, তিনিটা অংশ দেখুৱাই দিয়া হৈছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইখিনিৰ ওপৰত ভিত্তি কৰি তোমালোকে ঘৰত এই গৃহকাৰ্যকেইটা কৰিবলৈ চেষ্টা কৰিবা। প্ৰথম গৃহকাৰ্য মই দিছোঁ, 5টা গোলাকাৰ বস্তুৰ উদাহৰণ লিখা। বৃত্তাকাৰ বা ঘূৰণীয়া বস্তুৰ আকৃতিৰ বস্তুৰ মই উদাহৰণ কৈছোঁ, তোমালোকে 5টা গোলাকাৰ বস্তু বিচাৰি উলিয়াবলৈ চেষ্টা কৰিবা। 5 চেণ্টিমিটাৰ, 7 চেণ্টিমিটাৰ আৰু
10 সেন্টিমিটাৰ ব্যাসাৰ্ধ বিশিষ্ট বৃত্ত অংকন কৰা। মই 7 সেন্টিমিটাৰ আঁকি দিছিলোঁ, তোমালোকে 5, 7 আৰু 10 7 সেন্টিমিটাৰ এবাৰ চেষ্টা কৰিবা। 3 নম্বৰত দিছিলোঁ এটা বৃত্তৰ ব্যাস 8 সেন্টিমিটাৰ হলে বৃত্তটোৰ ব্যাসাৰ্ধ কিমান হ'ব। এটা যিকোনো জোখৰ ব্যাসাৰ্ধ বিশিষ্ট বৃত্ত অংকন কৰি বৃত্তটোৰ কেন্দ্ৰ, ব্যাসাৰ্ধ আৰু ব্যাস চিনাক্ত কৰা। এইটো 4 নম্বৰৰ গৃহকাৰ্য হিচাপে ইয়াত উল্লেখ কৰিছোঁ। থুলমূলকে আমি বৃত্ত পাঠটোৰ বিষয়ে এইখিনিলৈকে জানিব লাগিব। গতিকে ছাত্ৰ ছাত্ৰীসকল, আশা ৰাখিলোঁ মোৰ এই পাঠদান কাৰ্যসূচী তোমালোকৰ অলপ পৰিমাণে সহায় কৰিব। নমস্কাৰ, আশা কৰোঁ ভালে থাকিবা।